ইতিমধ্যে চৰকাৰী পকী লেটিনৰ এপ্লাই আবেদন ষ্টাৰ্ট হৈ গৈছে। এপ্লাই কৰিবলৈ হ'লে sbmg.assam.gov.in আহিলে ইয়াতে ভিজিট কৰিব লাগিব। সৰ্বপ্ৰথমে ইয়াত ভিজিট কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত ক্লিক হিয়াৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত যদিহে আপুনি প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছিলে তেন্তে সাইন ইন কৰিব পাৰিব ডাইৰেক্ট, আৰু যদিহে আপুনি সাইন ইন কৰিব যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেন্তে ডাইৰেক্ট ৰেজিষ্ট্ৰেশ্যনো কৰিব পাৰিব। ইয়াতে সকলোখিনি তথ্য পাই যাব। ইয়াতে সৰ্বপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে ইয়াত মোবাইল নাম্বাৰটো বিচাৰিব, আৰু ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো বিচাৰিব আৰু গেট OTP কৰিব। গেট OTP কৰাৰ পিছত ইয়াতে মোবাইল নাম্বাৰটো মাৰিব। মোবাইল নাম্বাৰ মাৰাৰ পিছত গেট OTP কৰিব। যদিহে আগতে কৰি থৈছিলে ৰেজিষ্ট্ৰেশ্যন তেন্তে পুনৰবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। মোবাইল নাম্বাৰ মাৰি পিনি গেট OTP কৰাৰ পিছত ইয়াতে আকৌ যিটো ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে সেই আইডিটোলৈ আপোনালোকে আহি যাব। ইয়াতে ৰেজিষ্ট্ৰেশ্যনত মোবাইল নাম্বাৰটো মৰাৰ পিছত ইয়াতে আহি যাব। ইয়াতে আৰু OTPটো মাৰিব লাগিব। OTP মৰাৰ পিছত ইয়াতে সম্পূৰ্ণখিনি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপোনালোকৰ এড্ৰেছ পাতি যি আছে সেইখিনি ফিল কৰি ল'ব। ইয়াতে যদি পূৰ্বতে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছিলে তেন্তে ইয়াতে মোবাইল নাম্বাৰটো আৰু গেট OTP কৰিব। ইয়াতে OTPটো ভৰাই দিলে ইয়াতে সকলোখিনি আহি যাব। আপোনাৰ ইয়াত যিটো প্ৰফাইল বনাই থৈছিলে প্ৰফাইলটোত আহি যাব। প্ৰফাইলটো অহাৰ পিছত ইয়াতে দুটা অপশ্যন দেখিবলৈ পাব। 3 ডটত ক্লিক কৰিলে নিউ এপ্লিকেশ্যন আৰু ভিউ এপ্লিকেশ্যন। যদিহে এটা আপুনি আগতে এপ্লাই কৰি থৈছিলে তেন্তে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি পিনি ষ্টেটাছটো চেক কৰিব পাৰিব, আৰু যদিহে নাই কৰা তেন্তে নিউ ৰেজিষ্ট্ৰেশ্যনত এপ্লিকেশ্যনত ক্লিক কৰিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে নতুনকৈ এটা ইণ্টাৰফেচ মুকলি হ'ব। ইণ্টাৰফেচটো মুকলি হোৱাৰ পিছত ইয়াতে ষ্টেট নেমটো ইয়াতে ওলাই যাব। ইয়াতে আছাম থাকিব। নেক্সট আপোনালোকে ডিষ্ট্ৰিক্ট নেমটো ইয়াতে চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টটো আপোনালোকে যিটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে চিম্পল এটা উদাহৰণ দেখুৱাই দিয়া হৈছে। এনেদৰে আপোনালোকে চিলেক্ট কৰি যাব। তাৰপিছত ব্লকটো আহিব। ব্লকৰ পিছত ইয়াতে আপোনালোকে গ্ৰাম পঞ্চায়তটো যি হয় ব্লকৰ আণ্ডাৰত সেইটো ক্লিক কৰিব লাগিব। সেইটো ক্লিক কৰাৰ পিছত ইয়াতে ভিলেজ নেমটো কি হয়, ভিলেজ নেমটো যদি আপোনালোকে এটা কথা কৈ দিছোঁ, ইয়াতে যদি আপোনাৰ নিজৰ ওচৰে পাঁজৰে ভিলেজ নেমটো যদি নাহে তেন্তে নিজৰ যদি যিটো একজেক্ট ভিলেজ নেমটো নাহে তেন্তে আপুনি যিটো ওচৰত যিটো ভিলেজ হয় সেইটো আপোনালোকে ক্লিক কৰিলেও কোনো কথা নাই, আপোনালোকে সেইটো ক্লিক কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডটো লাগিব। আধাৰ কাৰ্ডটো থকাটো বাধ্যতামূলক। ইয়াতে আধাৰ কাৰ্ডৰ যিটো আপোনালোকৰ সম্পূৰ্ণকৈ যিটো আপোনালোকৰ শুদ্ধ নাম আছে সেইটোহে আধাৰ কাৰ্ডত যেনেদৰে আছে তেনেদৰে ফিল কৰিব। যদিহে আপোনালোকৰ আধাৰ কাৰ্ডত কিবা এটা মিষ্টেক আছে, যদি আখৰ এটা দুটা মিষ্টেক আছে তেন্তে সেই মিষ্টেকৰ সৈতে ভৰাব লাগিব। যদিহে আপোনালোকে আধাৰ কাৰ্ডত মিষ্টেক আছে আপুনি যদি শুদ্ধকৈ ভৰাই তেনে ক্ষেত্ৰত আপোনাৰ আধাৰ কাৰ্ডটো লোডিং নল'ব। তাৰপিছত আধাৰ নাম্বাৰটো মাৰিব। তাৰপিছত এইকেইটা কৰাৰ পিছত আপোনালোকে ভেৰিফাই আধাৰ নম্বৰ কৰিব। ভেৰিফাই আধাৰ নম্বৰ কৰাৰ পিছতো তললৈ আপোনালোকৰ নতুন পেজ এটা আকৌ মুকলি হ'ব। পেজটো মুকলি হোৱাৰ পিছত ইয়াতে ফাদাৰ বা হাজবেণ্ড নেম ইয়াতে দিব পাৰিব। আপোনালোকে যদি বিয়া পতা হয় তেন্তে হাজবেণ্ড নেমটো দিব পাৰে, যদিহে আপুনি বিয়া পতা নহয় তেন্তে ফাদাৰ নেমটো দিব পাৰে, কোনো কথা নাই। ইয়াত দুটা অপশ্যন আছে। তাৰপিছত আপোনালোকে কেটেগৰীটো চিলেক্ট কৰিব লাগিব। BPL APL কি কাৰ্ড আছে আপোনালোকৰ সেইটো চিলেক্ট কৰিব লাগিব। সেইটো চিলেক্ট কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। সাব কেটেগৰীটো আপোনালোকৰ কি হয়, যদিহে যিসকল OBC কেণ্ডিডেট আছে ইয়াতে জেনেৰেল SC ST বুলি দেখুৱাইছে। যদিহে OBC কেণ্ডিডেট হয় তেন্তে জেনেৰেল বুলিয়ে ক্লিক কৰিব লাগিব। ইয়াত কোনো ধৰণৰ কথা নাই। ইয়াতে জেনেৰেল ক্লিক কৰিলেও আপোনালোকৰ হৈ যাব। তাৰপিছত তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত ইয়াতে এইকেইটা সম্পূৰ্ণ কৰিব। আধাৰ নাম্বাৰ, মোবাইল নম্বৰ, ইমেইল ID আছে যদি ইমেইল ID দিব। তাৰপিছত আপোনালোকৰ যিটো ফুল এড্ৰেছ হয় সেই ফুল এড্ৰেছটো ইয়াত ফিল আপ কৰিব লাগিব। আপুনি এনেদৰে নকৰিব যাতে পোষ্ট অফিচ, পুলিচ ষ্টেচন বা পিনক'ড এইকেইটা আপোনালোকে সকলো ধৰণৰ আপোনালোকে অকল ফুল এড্ৰেছটো দিব পাৰিব। যদিহে আপোনালোকে অকল এড্ৰেছটো মাৰি থৈ দিয়ে তেন্তে তেনে ক্ষেত্ৰত ফৰ্মখন ৰিজেক্ট হৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। তাৰপিছত ইয়াতে তললৈ যিটো আপোনালোকে বেংক একাউণ্ট আছে সেইটো যিটো বেংক খুলি থৈছে সেই বেংকৰ এক্টিভ বেংক লাগিব, কিন্তু আপোনালোকৰ বহুদিনৰ পৰা বন্ধ হৈ থকা বেংক দিলে নহ'ব। তাৰপিছত ইয়াতে IFC কোডটো দিব লাগিব। IFC কোডটো আপোনালোকে ভালদৰে চাই পিনি ফিল আপ কৰিব। তাৰপিছত আপোনালোকে ব্ৰাঞ্চ অফ দ্য বেংক ইয়াতে ফিল আপ কৰিব লাগিব। ব্ৰাঞ্চ এড্ৰেছটো আপোনালোকৰ ফিল আপ কৰিব লাগিব। বেংকৰ ষ্টেটটো ইয়াতে চিলেক্ট কৰিব লাগিব, কোনটো ষ্টেটত আছে। তাৰপিছত ইয়াতে বেংকটোৰ ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব লাগিব। ইয়াতে বেংক ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত একাউণ্ট নাম্বাৰটো আপোনালোকে ভালদৰে ফিল আপ কৰিব। ইয়াতে দুবাৰকৈ মাৰিবলৈ দিছে। যদিহে কিবা কাৰণত এবাৰত ভুল হয় তেন্তে আপোনালোকে দুবাৰ ভালকৈ দৰে চাই পিনি ফিল কৰিব। তাৰপিছত এফালে ছেকেণ্ড ফাৰ্ষ্ট দুইটা পেজ আপোনালোকে ইয়াতে বেংক পাছবুকৰ যিটো আপোনালোকে ফটো মাৰি পিনি বা আপোনালোকে স্কেন কৰি পিনি PDF বনাই পিনি আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আপলোডৰ KB সীমাটো আপোনালোকে 200 KB ভিতৰত আপলোড কৰিব লাগিব, তেতিয়াহে ইয়াতে ল'ব। এইকেইটা কাম সম্পূৰ্ণ কৰাৰ পিছত ইয়াতে 200 KB লাগিব। যদিহে 200 KB মিনিমাম আপোনালোকে বনাই ল'ব 150 বা 180 KB ভিতৰত বনাই ল'লেও হৈ যাব। আপোনালোকে যদি 200 KBতকৈ বেছি হৈ যায় তেন্তে
সেই যদিহে PDF-টো বেছি হৈ যায় তেন্তে আপলোড নল'ব। আপোনালোকে এইকেইটা কাম সম্পূৰ্ণ কৰাৰ পিছত ইয়াত তলত যিটো এপ্লাই দেখিছে সেই এপ্লাইত ক্লিক কৰিব। ভালদৰে এবাৰ চাই ল'ব আপোনালোকৰ সঠিক ডিটেইলছখিনি ফিল আপ কৰা হৈছে নে নাই সেইখিনি চাই ল'লে তাৰপিছত আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন ছাবমিট হৈ যাব। এইখিনি ছাবমিট হৈ যোৱাৰ পিছত আপোনালোকে অপেক্ষা কৰিব লাগিব ষ্টেটাছৰ বাবে। এইটো আপোনালোকৰ যিহেতু ভেৰিফিকেশ্যন কৰা হ'ব, ভেৰিফিকেশ্যনৰ পাছতহে আপোনালোকে গম পাব। আপুনি যদি ভেৰিফিকেশ্যনত আপোনালোকৰ ফৰ্মখন কিমান দূৰ পাইছে কিমান দূৰ নাই সেই চাবলৈ হ'লে আপোনালোকে পুনৰ তেনেদৰে সেই প্ৰথমে দেখুওৱাৰ দৰে যিটো আপোনালোকক দেখুৱাইছিলে নিউ ৰেজিষ্ট্ৰেশ্যন বা এপ্লিকেশ্যন ভিউ বুলি, সেই তাত দুটা অপশ্যন দিয়া আছিলে। ভিউ এপ্লিকেশ্যনত ক্লিক কৰিলে আপোনালোকৰ ষ্টেটাছটো চাব পাই যাব। যিসকলে চৰকাৰী লেটিনৰ বাবে অপেক্ষা কৰি আছিলে যে এপ্লাই কৰিম বুলি, তেওঁলোকে এতিয়া নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব, কোনো কথা নাই। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।